মই সেই ডুপ্লিকেট লাইচেন্সৰ কাৰণে এপ্লাই কৰা আছিল মই তাৰপিছত সিমান মাজলৈকে পোৱা নাই পিছত RTI কৰিছিলোঁ মই পিছত আপুনি এদিন পলিচি পেলাই বেলেগৰ লগত কথা পাতিব লাগিব তেতিয়াহে দিয়া যাব সেই বস্তুটো মই লাগিছিল লাইচেন্সখনকে আপনি যে RTI কৰিছিলে ৰিপ্লাই মই পোৱা নাই নহয় ইয়াতে ইয়াৰ আগতে মই কিবা এটা আপোনাক সুধিছিলোঁ তাৰমানে আপুনি কেতিয়া কাম কৰিব দিছিলে কিমান দিনলৈকে আপুনি পোৱা নাছিলে সেইখিনি সময়ত আপুনি কিমান বাৰ আহিছে সেইটো লিখিছিলে নে 17 বাৰ নে 18 বাৰ আহিছে আপনি जितना দিছে নেক্সট ডে কাম হৈ আছে কিন্তু মই 17 বাৰ 18 বাৰ আহিছো তাৰ পিছত সম্ভৱে নহয় আপোনাক আমাক ৰেজিষ্টাৰখনে আপোনাক কৈ দিব কি হৈ আছে মোক এনেকে কোৱা হৈছে মই এনেকে উত্তৰ লিখিছো মই পোৱা নাই ৰিপ্লাই সেইকাৰণে মই সেইকাৰণে আপোনাক সুধিছিলো যে কৈছিলো যে আপুনি কিমান বাৰ আহিছে কেনেকে আহিছে মোক তাৰিখটো লিখি দিব মই কৈছিলো না আপোনাক লিখিব লগা আছিল মই লিখিছো তাৰ পিছত মই আকৌ লিখিবৰ কাৰণে এতিয়া বাধ্যবাধক নহয় এতিয়া মোক আপোনাক ৰিপ্লাই দিবৰ কাৰণে বাধ্যবাধক না আপোনাক ৰিপ্লাই দিম আমি ৰিপ্লাই দিছিলো নাই আপোনাক একো ৰিপ্লাই এতিয়ালৈকে ৰিপ্লাই দিছে নাই এতিয়ালৈকে একো ৰিপ্লাই অহা নাই মোৰ তাতে মই এতিয়া আকৌ সেই বস্তুটো ছেকেণ্ড এপালে অফিচাৰলৈ যাব বিচৰা নাই মই আপোনালোকৰ লাইচেন্সখন বিচাৰিছো মই আজৰি কথা পাতি দিম এতিয়া আমি অলৰেডি গম পাইছো আজি হৈ গৈছে লাইচেন্সখনটো যিদিনা দিছা তাৰ নেক্সট ডে লাইচেন্সখন হৈ আছে ইমান কষ্ট কৰি আপুনি চাওক মই গোৱালপাৰা বন্ধ দিন সদায় আহে মই আগিয়াৰ পৰা সদায় সদায় কিয় পইচা খৰচ কৰি পেলাই আহিছো আমি গভৰ্ণমেণ্ট চাকৰি কৰাৰ কাৰণে ইয়াত আছো আমাক কাম কৰাৰ কাৰণে দৰমহা দি আছে গভৰ্ণমেণ্টে আমি আপোনাৰ ওচৰত কি কাৰণত কি ইণ্টাৰেষ্টত আটকে ৰাখিম সেইটোতো মই জানিব বিচাৰিছো RTI জৰিয়তে যে কিয় মোক পোৱা নাই কাৰণ চিটিজেন হিচাপে মোক গভৰ্ণমেণ্টে এইটো দিছে যে মই যদি কিবা পোৱা নাই মোক এইটো এটা গভৰ্ণমেণ্ট অধিকাৰ দিছে সেইটো আৰু মই এতিয়া আপোনালোকৰ ৰিপ্লাই পোৱা নাই বুলি মই ছেকেণ্ড ইফালে অফিচাৰলৈ যাব পাৰোঁ মই এইবিলাক একো কৰিব খোজা নাই মোক লগা হৈছে আপোনাৰ ৰিপ্লাই দিয়া হৈছে মই পোৱা নাই এতিয়া মই কেনেকৈ কৰিম আপুনি তাৰ পোষ্ট অফিচত যাই কৰিব পাৰে মই কথা পাতি দি আছো